ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠিছে গাঁওৰক্ষী বাহিনী 1949 চনতে গঠন হৈছিল গাঁওৰক্ষী বাহিনী তেতিয়াৰ পৰাই আৰক্ষী প্ৰশাসনৰ সৈতে বিনা বেতনে সেৱা আগবঢ়াই আহিছে গাঁওৰক্ষী বাহিনী ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেটত গাঁওৰক্ষী বাহিনীক লৈ গ্ৰহণ কৰা হৈছে বিশেষ সিদ্ধান্ত গাঁওৰক্ষী বাহিনীৰ সদস্যৰ বয়সৰ সীমা বান্ধি দিয়া হৈছে 25ৰ পৰা 40 বছৰৰ ভিতৰত এই সিদ্ধান্তক লৈ ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি আৰু পানেৰী আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীয়ে চৰকাৰী চাকুৰিয়ালৰ নিয়ম অনুসৰি বয়সৰ সময়সীমা বাহাল ৰখাৰ দাবী গাঁওৰক্ষী বাহিনীৰ সদস্যৰ পাৰিশ্ৰমিক 5,000ৰ পৰা 10,000 টকাৰ কৰাৰ দাবী লগতে প্ৰয়োজনীয় অন্যান্য সা-সামগ্ৰী যোগান ধৰাৰো দাবী গাঁওৰক্ষী বাহিনীৰ দাবী মানি নললে ভয়ংকৰ আন্দোলনত নমাৰ হুংকাৰ গাঁওৰক্ষী বাহিনীৰ আৰু সবিশেষ জনাব আমাৰ সাংবাদিক মুছাদ্দিক হুছেইন ভাৰতৰ স্বাধীনতাৰ পিছতে অৰ্থাৎ 1949 চনতে গাঁওৰক্ষী বাহিনী গঠন কৰা হৈছিল আৰু গাঁওৰক্ষী বাহিনীৰ জৰিয়তে প্ৰতিখন আৰক্ষী থানাৰ অন্তৰ্গত প্ৰতিখন গাঁৱতে একোজন গাঁওৰক্ষী সম্পাদক অৰ্থাৎ ভিডিপিৰ সম্পাদক হিচাপে কাম কৰি আহিছিল সামগ্ৰিকভাৱে বৰ্তমান বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে শেহতীয়াভাৱে যি কেবিনেটত সিদ্ধান্ত লৈছে 25 বছৰৰ পৰা 40 বছৰৰ বয়সৰ ভিতৰতহে আচলতে গাঁওৰক্ষী অৰ্থাৎ গাঁওৰক্ষী ভিডিপি হ'ব পাৰিব এই সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ যিসকল ভিডিপি অৰ্থাৎ গাঁওৰক্ষী সমন্বয়ক আছে তেখেতসকল সামগ্ৰিকভাৱে এই মুহূৰ্তত মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বাবু ইয়ানে দেখুৱাই আছে এইসকল হৈছে ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত এই ভিডিপি অৰ্থাৎ গাঁওখনৰ এয়া সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাই আছোঁ তেওঁলোকৰ এটাই দাবী তেওঁলোকে আচলতে কোনো পাৰিশ্ৰমিক নোহোৱাকৈ তেখেতসকলে আচলতে কাম কৰি আহিছিল সামান্য নিম্নতম পাৰিশ্ৰমিকৰ ভিতৰত তেখেতসকলে কাম কৰি আছিল কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিলে বা কেবিনেটে যি সিদ্ধান্ত ল'লে যে 25 বছৰৰ পৰা 40 বছৰৰ লোকেহে আচলতে গাঁও সুৰক্ষা বাহিনীত থাকিব পাৰিব আৰু তাৰ পিছতেই আচলতে সমগ্ৰ ৰাজ্যত থকা প্ৰায় হাজাৰ যি ভিডিপি কৰ্মীসকল তেওঁলোক আচলতে অনিশ্চয়তাৰ মাজত পৰিছে আৰু তাৰ লগে লগে এখেতসকলে আচলতে মুখ্যমন্ত্ৰী তথা বৰ্তমান চৰকাৰখনক আহ্বান জনাইছে যে ভিডিপিসকলৰ পৰ্যাপ্ত যি সুবিধা তেওঁলোকৰ যি পাৰিশ্ৰমিক তেওঁলোকৰ যি সা সুবিধা তেওঁলোকে যি ধৰণে কৰ্মৰত হৈ আছে বয়স অনুযায়ী এজন চৰকাৰী চাকৰিয়ালে যি ধৰণে বয়সত আছে সেইসমূহ তেখেতসকলে নিয়মীয়াকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু এই মুহূৰ্তত মোৰ লগত আছে পানেৰী আৰক্ষী থানাৰ ভিডিপি এগৰাকী বিষয়ববীয়া মই তেখেতৰ পৰা জানিম কি ক'ব আচলতে কেবিনেটত যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তৰ পিছতে আচলতে সমগ্ৰ ৰাজ্যজুৰি ভিডিপিসকল আচলতে অনিশ্চয়তাৰ মাজত সোমাই পৰিছে আচ্ছা হয় নমস্কাৰ আপোনালোকৰ চেনেলৰ যোগেদি এইটোৱে আমি জনাব বিচাৰিছোঁ যিটো নেকি যোৱা 29 তাৰিখ কেবিনেটত মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ 25 পৰা 40 বছৰ বয়সৰ ঊৰ্ধতে মানে ধৰক আমাৰ গাঁওৰক্ষী বাহিনীৰ সদস্য থাকিব পাৰিব বুলি কৈছে এইটো ইয়াক আমি সম্পূৰ্ণৰূপে আমি ধিক্কাৰ দিছোঁ আৰু গ্ৰহণযোগ্য বুলি কৈছোঁ আমি প্ৰথমৰ পৰা যিসকলে গাঁওৰক্ষী বাহিনী কৰিছে শাৰীৰিক অৰ্থাৎ 60 বছৰলৈকে আছিলে প্ৰথমতে আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে এমেণ্ডমেণ্ট বিলখন আমাক সংশোধন কৰি আমি 40 বছৰ নিম্নতম বুলি কৈছে এইটো আমি কোনো পৰ্যায়ে নামানো আৰু যদি এই কথাটো আচলতে মানিব লাগে মুখ্যমন্ত্ৰীয়ে কিন্তু 2026 চনৰ আগে ৰাজপথত 7 লাখ ভিডিপি আছে তেতিয়া কিন্তু মুখ্যমন্ত্ৰী বুকু কপি যাব আমি মুখ্যমন্ত্ৰীক চাওক আমিও তেখেতসকলে বা তেওঁৰে আমি এজন সমৰ্থক আছিলোঁ বা আমি ছাপৰ্টাৰ আছিলোঁ কিন্তু যদি ভিডিপিক এই আমাক বয়সৰ কাৰণে ল'ৰা ধেমালি বা খেল ধেমালি কৰি থাকে তেতিয়ালৈকে আমি 2026 আগে তথা আমি 29 জানুৱাৰীৰ আগে ৰাজপথ ক'বলৈ আমি সাজু হ'ম আমি হ'লো এজন স্বেচ্ছাসেৱক সংগঠন যিটো সংগঠন মাহকত 100 টকা দিয়ে আৰু কেতিয়াবা তাৰো নিশ্চিত নাই কোনো তাৰিখ ঠিকনা নাই একো নাই কিন্তু ঘটনাটো হ'ল আমাৰ নিচিনা স্বেচ্ছাসেৱক সংগঠনটো সৰ্ববৃহৎ অসমৰ সংগঠন বুলি ক'লেও সকলোৱে জানে কিন্তু এই সংগঠনটোত আমাৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয়তা মুখ্যমন্ত্ৰী দক্ষতা মুখ্যমন্ত্ৰী তেখেতে আমাৰ চাব বেলেগ চাকৰিয়ালৰ ক্ষেত্ৰত যিহেতু 18 পৰা মানে 65 ইয়াৰ্ছ আছে কিন্তু গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক সংগঠনটোত তেওঁ 40 বছৰতে সীমাবদ্ধ কৰাটো কাৰণ কি আমি বুজিব নোৱাৰোঁ আমাক যদি তেখেতে মাহিমাৰ চকুত আমাক চাই তেওঁ বোকাচিতেও আমিও খেলা খেলিবলৈ আমি বাধ্য হ'ম আৰু আমি এই কথাটো আমি 29 জানুৱাৰীৰ আগে যদি আমাৰ বয়সৰ সীমা নবঢ়াই আমাৰ মজুৰি নবঢ়াই আমাৰ যদি দাবী মানি নলয় তেতিয়াহ'লে স্বেচ্ছাসেৱক সংগঠন হিচাপে হ'লেও আমি ৰাজপথ ওলাবলৈ বাধ্য হ'ম নিশ্চিতভাৱে আন এগৰাকী বিষয়ববীয়া আপোনাক ধন্যবাদ জনাইছোঁ।